দিবলৈছে এই মুহূৰ্তৰ এক অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যত আজি প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন আৰু পুৱা 7:30 বজাৰ পৰা আৰম্ভ হৈছে এই পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ আজি 14খন জিলাত অনুষ্ঠিত হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া ৰাজ্যত ভোটগ্ৰহণ প্ৰক্ৰিয়া চলি থকাৰ মাজতে তিনিচুকীয়া বিধানসভা সমষ্টিত বিসংগতি ভোটগ্ৰহণ চলি থকা মুহূৰ্তত উত্তপ্ত পৰিৱেশ হৈছে এতিয়া তিনিচুকীয়াত পুলিং অফিচাৰে বিজেপিক ভোট প্ৰদান কৰিবলৈ কোৱাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে তিনিচুকীয়া বিধানসভা সমষ্টিৰ ইটাখুটি গাঁও পঞ্চায়তৰ অন্তৰ্গত লাইপুলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ভোটগ্ৰহণ কেন্দ্ৰত এতিয়া বিসংগতি দেখিবলৈ পোৱা গৈছে সকলোৱে নিজৰ ভোট সাব্যস্ত কৰিবলৈ গৈছিল আৰু ভোটগ্ৰহণ চলি থকা মুহূৰ্তত এগৰাকী পুলিং অফিচাৰে বিজেপিক ভোট প্ৰদান কৰিবলৈ কোৱাত উত্তপ্ত পৰিস্থিতি হৈছে পুনৰবাৰ জনাবলৈ যত্ন কৰিছো সংবাদ লহৰ চাই থকা প্ৰতিগৰাকী দৰ্শকক এক অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যত আজি প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন আৰু পুৱা 7:30 বজাৰ পৰা ৰাজ্যত 14খন জিলাত অনুষ্ঠিত হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া তেনে অৱস্থাতে তিনিচুকীয়া বিধানসভা সমষ্টিত বিসংগতি দেখিবলৈ পোৱা গৈছে ভোটগ্ৰহণ চলি থকা মুহূৰ্ততে উত্তপ্ত পৰিৱেশ হৈছে পুলিং অফিচাৰে বিজেপিক ভোট প্ৰদান কৰিবলৈ কোৱাত উত্তপ্ত পৰিস্থিতি হৈছে তিনিচুকীয়া বিধানসভা সমষ্টিৰ ইটাখুটি গাঁও পঞ্চায়তৰ অন্তৰ্গত লাইপুলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ভোটগ্ৰহণ কেন্দ্ৰত বিসংগতি ভোটগ্ৰহণ চলি থকা মুহূৰ্তত এগৰাকী পুলিং অফিচাৰে বিজেপিক ভোট প্ৰদান কৰিবলৈ কোৱাত এতিয়া তিনিচুকীয়াত উত্তপ্ত পৰিস্থিতি দেখিবলৈ পোৱা গৈছে আপোনালোকৰ ইচ্ছামতে ভোট দিয়ক তেওঁ হেতু ক'বলৈ প্ৰয়োজন নাই তেওঁ অকল চাই দিবলৈ মাতিছে বা ফিংগাৰত ক'ত চিন দিবলৈ কৈছে তেওঁ যিখিনি শিক্ষা দিছে সেইখিনি কৰক তেওঁ মুঠতে ৰুমৰ পৰা উলিয়াই দিয়ক বেয়া নাপাব মোৰ কোৱা ভুল হৈছে যদিও নাজানো মই আগে পিছে এনেকে কথা কৈ পোৱা নাই কিন্তু ইমানে মানে বিজেপি এই চৰকাৰখনে এনেকুৱা প্ৰলোভন কৰিছে মানে আমাৰ নিজৰ ভোটটো মই দহতীয়া মানুহ হয় মই দহতীয়াত ভোট নিদিম মৰাণকাৰী মানুহ দহতীয়াত ইমান খেলি মেলি কৰিছে বিএলও খেলি মেলি কৰিছে এইখন চৰকাৰে মানে এনেকুৱা লেটি পাতি কৰিছে বিজেপি মানে নিজৰ ঘৰৰ ককাই ভাই বাই ভনী ভিতৰত দুশ্মন কৰিছে মানে এই বিজেপি চৰকাৰখনৰ পৰা মানুহ মানে একদম হাৰাশাস্তি হৈছে মই লুনজ্যোতি মানুহ হয় কাবা মানুহ হয় নহয় কিন্তু উচিতটো যিটো মই সেইটো মান মাতিছো তেখেতক যাতে ইয়াৰ পৰা উলিয়াই দিওঁ কাক উলিয়াই দিব লাগে বাইদেউ যিজন চৰকাৰী মানুহ আছে চৰকাৰী মানুহজনে কি কৈছিলে এওঁক কৈছে পদুম ফুলত ভোট দিবা পদুম ফুলত ভোট দিবৰ কাৰণে কোনে আহ্বান জনাইছে পুলিং বিষয়া হয় কোন দেখুৱাব পুলিং বিষয়াজনে যেতিয়া নেকি কৈছে ভোট দিবলৈ মানে পদুম ফুলত সেইটো কাৰণে মই কৈছো যে কি সিহঁতক আমি কৈছো সেইটো ভুল নাই জানো আপোনালোকে কওক ভুল কৰিছে না সেইটো কওক আপোনালোকে কি বিচাৰে এতিয়া আমি বিচাৰিছো তেওঁ যিটো দায়িত্ব লৈ এই চিটটোত বহিছেহি সেই দায়িত্ব কাম কৰক সেইটো দায়িত্ব লৈ কাম কৰি তাত বহক এতিয়া বিচাৰিছো তেওঁ তাৰ পৰা যাতে ওলাই দিয়ে সেই বিষয়াজনক তাৰ পৰা উলিয়াই দিয়ক ঘৰলৈ পঠিয়াই কিবা উচিত সিদ্ধান্ত লয় তেওঁ সেইটো কৰক কিন্তু সিটো শাস্তি পাবলগীয়া কাম কৰিলে যেতিয়া সেইটোতো কৰিব লাগিবই পঞ্চায়ত নিৰ্বাচনৰ আজি প্ৰথম পৰ্যায়ৰ ভোটদান চলি আছে মই সকলো ৰাইজক সকলো ভোটাৰক মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু গাঁওসমূহত পঞ্চায়তত যাতে ভোটদানৰ হাৰটো বাঢ়ে তাৰ কাৰণে সকলোকে আহ্বান জনাইছোঁ ভোটাধিকাৰ গণতন্ত্ৰৰ শক্তি গতিকে ভোটদান কৰি যাতে নিজৰ অধিকাৰ সাব্যস্ত কৰে আৰু শক্তিশালী পঞ্চায়তী ৰাজ গঠন কৰিবৰ কাৰণে যাতে সকলোৱে আগবাঢ়ি আহে তাৰ কাৰণে আহ্বান জনাইছোঁ আমি সকলোৱে জানো যে দেশৰ 80% অঞ্চল গাঁৱত বসবাস কৰে গতিকে মহামানৱ মহাত্মা গান্ধীয়ে কৈছিলে যে দেশখনৰ আত্মা গাঁৱত আছে আৰু সপোনৰ যি গ্ৰাম স্বৰাজ য'ত পঞ্চায়তী ৰাজ ব্যৱস্থাৰ যোগেদি গাঁৱৰ সামগ্ৰিক উন্নয়ন হ'লেহে দেশৰ উন্নয়ন হ'ব আৰু অসমতো 80%তকৈ বেছি মানুহ গাঁৱত থাকে গতিকে মই গাঁৱৰ পঞ্চায়তী ৰাজ ব্যৱস্থা শক্তিশালী কৰাৰ স্বাৰ্থত স্বজন তোষণ নিষ্পেষণ দুৰ্নীতি ভ্ৰষ্টাচাৰবোৰ শেষ কৰাৰ স্বাৰ্থত এক স্বচ্ছ নিকা পঞ্চায়তী ৰাজ ব্যৱস্থা গঠন কৰিবৰ কাৰণে সকলোৱে যাতে ভোটদান কৰে সেইকাৰণে আমি গুণগতভাৱে আমি ভাল ব্যক্তি প্ৰক্ষেপ কৰিছোঁ আমাৰ দলৰ ফালৰ পৰা সুৰজিত গগৈ আপোনালোকে জানে যে জিলা পৰিষদৰ ইয়াৰ প্ৰাৰ্থী গতিকে তাৰ উপৰিও আমাৰ যিসকল প্ৰাৰ্থী আমি নিৰ্বাচন কৰিছোঁ শিক্ষিত গুণগতভাৱে আগবঢ়া সমাজৰ প্ৰতি দায়বদ্ধতা থকা এইবোৰ এনেকুৱা ধৰণৰ কথা আমি পৰ্যালোচনা কৰি এই তেখেতসকলক প্ৰাৰ্থিত্ব দিবলৈ চিন্তা চৰ্চা কৰিছোঁ গতিকে মই আহ্বান জনাইছোঁ পঞ্চায়ত শক্তিশালী কৰাৰ স্বাৰ্থত পঞ্চায়তী ৰাজ ব্যৱস্থা শক্তিশালীভাৱে আগবাঢ়ি যোৱাৰ স্বাৰ্থত যাতে সকলো ৰাইজে ভোটদান কৰে আৰু বিগত সময়ছোৱাত বিশেষকৈ পঞ্চায়তত যেনেকুৱা ধৰণৰ দুৰ্নীতি চলিছে ভ্ৰষ্টাচাৰ চলিছে স্বজন তোষণ চলিছে আৰু সামগ্ৰিকভাৱে এইখন চৰকাৰে যি ধৰণৰ জনবিৰোধী নীতিৰে মানুহক দাম বঢ়াই
কৰ কাটলৰ আৰোপ কৰি লগাই তাৰ উপৰিও দেশৰ গণতন্ত্ৰ সংবিধানক সংকটত পেলাই যেনেকুৱা এটা পৰিৱেশ তৈয়াৰ কৰিছে তাৰ বিপৰীতে যাতে সকলো ৰাইজ ওলাই আহি ইয়াৰ প্ৰতিবাদ কল্পে যাতে ভোটদান কৰে মতদান কৰে তাৰ কাৰণে সকলোকে মই আহ্বান জনাইছোঁ। কেনেকুৱা যিহেতু এইবাৰ যথেষ্ট নহয় বিজেপিয়েতো তেওঁলোকৰ অৱস্থা খুব বেয়া সেইকাৰণে এতিয়া আমাৰ এইটো ভোট চেণ্টাৰতে তেওঁলোকৰ এগৰাকী বিষয়াই এগৰাকী চৰকাৰী বিষয়াই পদুম ফুলত ভোট দিব লাগে বুলি কৈ আছে আৰু পদুম ফুলত ভোট নিদিলে মানে আঁচনি কাটি দিম বুলি এতিয়াও কৈ আছে তাৰমানে এই অৱস্থা চলি আছে বিজেপিয়ে তেওঁলোকৰ বিষয়াসকলকো ব্যৱহাৰ কৰে য'ত মোৰ নিজৰ ভোট চেণ্টাৰ মোৰ ৱাৰ্ডতে আকৌ বিষয়া আহি আমাৰ গোটেই চিনাকি মানুহ ঘৰৰ মানুহকে তেওঁলোকে পদুমত ভোট দিব লাগে বুলি তেওঁলোকে অনুৰোধ কৰিছে আহ্বান জনাইছে গতিকে এইটোৱে বুজি পোৱা যায় যে বিজেপি কিমান ভীতিগ্ৰস্ত হৈ আছে সেইকাৰণে এইবাৰ ৱাৰ্ডত তেওঁলোকে চিম্বল দিবলৈ সাহস কৰিব নোৱাৰিলে ৱাৰ্ড মেম্বাৰসকলক গতিকে এইটো তেওঁলোকৰ ভীতিগ্ৰস্ততাৰ প্ৰতিফলন মই ভাবোঁ যে ইয়াত যিগৰাকী বিষয়া জড়িত হৈ আছে তেওঁক কিন্তু কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে উপায়ুক্ত ডাঙৰীয়াক আহ্বান জনাইছোঁ সকলো মানুহৰ অভিযোগ যে তেওঁ এনেকৈ মানুহক আহি আহি পদুমত ভোট দিব লাগে বুলি কৈ আছে মই যেতিয়া নেকি ভোট দিবলৈ সোমাইছোঁ ভোট চেণ্টাৰত তেতিয়া মানে মোক কৈছে পুলিং এজেণ্টজনে কৈছে কি মোক হিন্দীত কৈছে বাৰু মোক কৈছে যে কি ভোট দিবলৈ মই সোমাই গৈছোঁ ভোটৰ বাকচত তাত মানে শ্লিপকেইখন লৈ কেনে 3খন কাগজ দিছে তো তাৰপিছতে মই যেতিয়া সোমাই গৈছোঁ তেতিয়া ষ্টাম্পটো নি দিছে ষ্টাম্পটো মানে লগাই কেনে যেতিয়া নেকি নি দিছে তেতিয়া কৈছে মোক মানে পদুম ফুলপাহ দেখাইছে হিয়ামে ডাল দিয়ে বুলি কৈছে মানে বিজেপি চৰকাৰক ভোট দিবলৈ কৈছে পদুম ফুলপাহ ডাইৰেক্টে দেখাইছে যে পদুম ফুলত ভোট দে এনেকৈ বুলি মই তেতিয়া ক'লোঁ কি মই জানো ক'ত দিব ভোট ক'ত দিব লাগে মই জানো মই নিজে দিম এনেকৈ ক'লোঁ কৈ লৈ কেনে মই কাগজখন জাপি তাত ভৰালোঁ মানে অকল মোকেই নহয় আৰু আইতা কেইগৰাকীমান আহিছিলে আইতা কেইগৰাকীকো কৈছে যে কি পদুম ফুলত ভোট দিবলৈ ইয়ামে ডাল দিয়ে বুলি কৈছে হিন্দীত কৈছে অসমীয়াত কোৱা নাই কিন্তু সেই পুলিং এজেণ্টজনে সেনেকৈ শিকাবৰ কাৰণে কাকো অধিকাৰ নাই বা ভোটৰ বাক্সাত সোমাই যাবলৈ তাৰ কোনো দৰকাৰ নাই অধিকাৰ নাই সোমাই যাবৰ কাৰণে আমি ক'ত ভোট দিওঁ আমি নিজে জানো আমাৰ নিজৰ এটা বিবেক আছে আমি নিজৰ বিবেকে ভোট দিম কাৰণ কেলৈ আমি জানো কি হৈছে চৰকাৰে বিজেপি চৰকাৰে কি কৰি আছে আমি চব দেখি আছোঁ সেইটো কাৰণে আমি নতুন মানে আমি হৈছে যে কি আমি সদায় লুইনজ্যোতিক জিকাটো বিচাৰোঁ আমি লুইনজ্যোতিক ভোট দি আহিছোঁ লুইনজ্যোতি যেতিয়াৰ পৰাই মানে জাতীয় পক্ষত জন্ম হ'লে জন্ম দিনটোৰ পৰা আমি লাগি আছোঁ আৰু সেই দিনটোৰ পৰা লাগি যেনেকৈ ইমান কষ্ট কৰিছোঁ সেনেকৈ আমি জাহাজত ভোট দিয়াটোৱে বিচাৰোঁ বাকী ৰাইজে আমি জাহাজত ভোট দি লুইনজ্যোতিক জিকোৱাটোৱে বিচাৰোঁ আৰু আমি জাহাজৰ মানুহ হয় ইয়াত যেতিয়া উপস্থিত হৈছিলে কোনজনে মানে পুলিং এজেণ্ট কোনে কৈছিলে পুলিং এজেণ্টজনক মই নাম বিশেষকৈ নাজানো মানে মই দেখাই দিব পাৰিম মই নামটো নাজানো বাৰু কি হয় হয় মই পুলিং এজেণ্টজনে তেনেকৈ ক'লে আৰু আইতাহঁতকো ক'লে হয় পদুম ফুলৰ চিনটো ডাইৰেক্টে দেখাইছে যে ইয়াৰ মাজত এনেকৈ মাৰি দিয়ে বুলি কেনে কৈছে ঘৰটোৰ ভিতৰতে এনেকৈ মাৰ বুলি কেনে ডাইৰেক্ট দেখাই দিছে সেইটো কাৰণে আৰু বেলেগ মানুহকো কৈছে আৰু বা কিমান মানুহক কৈছে তেনেকৈ সেইটো কথা ক'বলৈ অধিকাৰ নাই ক'ব নালাগে বিশেষকৈ সেইটো কাৰণে মই নোকোৱাটো বিচাৰোঁ আৰু যাতে এনেকুৱা নহয় এতিয়া গণ্ডগোল হৈ যাব ন এতিয়া ফুলত ভোট দিয়া বিশেষকৈ এতিয়া মইহে জানিছোঁ ক'ত দিব লাগে মই বুজি পাইছোঁ বাকী মানুহেতো বুজি পোৱা নাই বহুত মানুহে বুজি পোৱা নাই সেই বুজি নোপোৱাৰ ক্ষেত্ৰত সি দেখাইছে ফুলপাতেতো টিপি থৈ যাব কেইবাগৰাকীও কৈছে অকল মোকেই নহয় মানে সেইটো কাৰণে হয় মই মানুহজন দেখাই দিব পাৰিম কিন্তু মই নাম নাজানো ছাৰ